ইছু ইফালে আহা ইফালে আহা Wow! Thank you. Wow. Wow. কেই বছৰত তোমালোকক 28 বোৱাৰীৰ বয়স নক'ব তো আজি 21 জুন আজি মোৰ বাৰ্থডে ৰাতিপুৱাৰ পৰা ব্লগ কৰাই নাই একদম ইফাল ইফাল কিবা কিবি কামত ব্যস্ত আৰু এতিয়া পুৰা ৰেডি হৈ ওলালোঁ আজি একো প্লেনিং নাই আৰু মোক ছাৰপ্ৰাইজ দিলে পূজা আহি কিনে চন্দ্ৰা মানে মোৰ স্কুলত মাতা নাম চন্দ্ৰমিতা মানে মোৰ চাৰ্টিফিকেট নাম তো ইহঁতে মোক চন্দ্ৰমিতা বুলিয়ে মাতে তো তাই মোক মোৰ মতে চন্দ্ৰ বুলি মাতে তো এতিয়া মই কাটিম কেক আৰু তাই কাৰ লগত আহিছে জানে এইফালে বয়ফ্ৰেণ্ড হাই কাজ লাজ কৰি আছে নেকি সেইদিনা যে মই ছিংগল বুলি কৈছিলোঁ এনেই কৈছিলোঁ তাইৰ বিয়া ঠিক হৈ আছে দেই তো এতিয়া মই কেক কাটিম আমাৰ দিও আজি মোৰ বাৰ্থডে বুলি নতুন কাপোৰ মোৰো নতুন কাপোৰ এইযোৰ পাত বাৰ্থডে গিফ্ট নহয় এইটো মই নিজক চেল্ফ গিফ্ট দিছোঁ অঁ মা নতুন শাৰী নেকি নহয় অঁ নহয় মাৰ পুৰণা শাৰী অঁ মা এটা বাৰ্থডে বুলি চুমা নাখাই কিয় মোক হ'ব অঁ লাহেকৈ খাইছে তো এতিয়া কেক কাটিম ধৰি থাকা পূজা আহক মামা আহক ইফালে আহক Happy birthday to you Happy birthday to you Happy birthday dear Sangram Happy birthday to you বাবু আহা দাদা বগৰ পিছফালে থাকা ৰাতি ঠিক কেক খাইছে বাপৰে বহি লৈ কেক খাইছে দীপালী বাইদেউ আহক কেক অলপমান খাওক আহক আহক মৰমতে খুৱাই দিওঁ বাৰ্থডে বুলি কেক লৈ আছা হাতত দিলোঁ কেক লৈ আছা হাতত হাতখন ধুই ল'ব পাৰিবা আকাশ কেক নাখাব ইয়াতে হেৰি আছে কেক খাই গৰম দিনত মইনো স্কিনটো কেনেকৈ প্ৰটেক্ট কৰোঁ আজি আপোনালোকক ক'ম পূৰা ফুল স্লিভ পিন্ধিছোঁ যেন বডিটোত ৰ'দ নালাগক কিন্তু মুখখনতো ৰ'দ লাগিবই থাকিব নোৱাৰোঁ তো মুখৰ কাৰণে মই কি কৰিম ছানস্ক্ৰীন ব্যৱহাৰ কৰিম কাৰণ ইমানেই ৰ'দ হৈছে উইদাউট ছানস্ক্ৰীন আপুনি বাহিৰত এখোজো দিব নোৱাৰে একদম কালু মালু হৈ যাম অলৰেডি বহুত হৈছে বহুত টেনিং পৰিছে আৰু যেন টেনিং নহয় সেইটো কাৰণে মই ইউজ কৰি আছোঁ এইটো মামা আৰ্থৰ ৰাইচ ৱাটাৰ UV ছানস্ক্ৰীন ইয়াতে আছে ৰাইচ ৱাটাৰ ফৰ গ্লাছ স্কিন SPF 50 ধৰণৰ যেহেতু এইটো SPF 50 হয় ৰ'দত গ'লে একো আপোনাৰ প্ৰব্লেম নহয় পুৰা হোল ফেচত আৰু নেকত আপুনি ধুনীয়াকৈ এই ছানস্ক্ৰীনটো এপ্লাই কৰি ল'ব পাৰে আৰু একদম লাইট ৱেইট হয় মানে কিছুমান থাকে ন একদম হেভি লাগি থাকে কিন্তু এইটো লগোৱাৰ পিছত মুখখন একদম লাইট ৱেইট হয় প্ৰথমে মুখত চিৰাম এপ্লাই কৰি লৈছোঁ চিৰামৰ পিছত মই ডাইৰেক্ট ছানস্ক্ৰীনটো লগাইছোঁ তো এয়া মই লগাই ল'লোঁ ছানস্ক্ৰীন আৰু একদম লাইট ৱেইট হয় সেইকাৰণে মানে কি হয় স্কিনটোত যে কিবা লগাইছে একো গম নাপায় আৰু এইটো কি হয় SPF 50 হয় আপোনাৰ দিনটো আৰামছে আপুনি ওলাই যাওক ছানস্ক্ৰীনটো লগাই ৰ'দে আপোনাক কোনো ধৰণৰ এফেক্ট নকৰে মেড ছেভ হয় ডাৰ্মাটলজিকেলি টেষ্টেড হয় এইটো অল স্কিন টাইপৰ কাৰণে হয় আপুনি যিকোনো স্কিন টাইপে এইটো ব্যৱহাৰ কৰিব পাৰে আৰু দুটা ছানস্ক্ৰীমৰ কথা মই ৰেকমেণ্ড কৰিম আপোনালোকক সেই দুটা হ'ল এই দুটা মামা আৰ্থৰ উপটান ডিটেন ছানস্ক্ৰীন এইটো এটা খুব ভাল ছানস্ক্ৰীন আৰু মামা আৰ্থৰ আল্ট্ৰা লাইট ইণ্ডিয়ান ছানস্ক্ৰীন এইটো এটা দুইটা SPF 50 হয় দুইটা ছানস্ক্ৰীনে বহুত বেছি ভাল হয় আল্ট্ৰা লাইট ইণ্ডিয়ান ছানস্ক্ৰীন এণ্ড উপটান ডিটেন ছানস্ক্ৰীন ফৰ ছান প্ৰটেকশ্যন মই ভাবিলোঁ যিহেতু গৰমৰ দিন আৰু আপোনালোকে কৈ থাকে যে বা স্কিন কেয়াৰ ভিডিঅ' লাগে স্কিন কেয়াৰ ভিডিঅ' মানে কি হয় আমি
গৰম দিনত চবতকে ডাঙৰ স্কিন কেয়াৰটো হ'ল যে সূৰ্যৰ পৰা আমি নিজকে কেনেকে স্কিনটোত বচাম তো এই তিনিটাৰ ভিতৰত আপুনি যিকোনো এটা ছানস্ক্ৰীম ল'ব পাৰে মই বাৰু ডেছক্ৰিপশ্যনতে লিংক দি দিম এমাজন নাইকা পাৰ্পল ফ্লিপকাৰ্ট মামাআৰ্থৰ অফিচিয়েল এপ মামাআৰ্থৰ অফিচিয়েল ৱেবছাইট সকলোতে আপুনি এভেইলেবল পাব আৰু যদি আপুনি অফাৰ বিচাৰিছে মানে 20% অফাৰ লাগে মোৰ কুপন কোড দৰ্শিনা 2024 টো আপোনালোকে ব্যৱহাৰ কৰিব স্কিনত দি দিছো আৰু মামাআৰ্থৰ এটা বস্তু মোৰ কি ভাল লাগে যিমানখিনি প্লাষ্টিক ইউজ কৰে তাতকে বেছি ৰিচাইকেল কৰে আপুনি মামাআৰ্থৰ প্ৰডাক্টবোৰ অনলাইনৰ লগতে অফলাইন আপোনাৰ ঘৰৰ ওচৰৰ ষ্টৰতো আপুনি এভেইলেবল পাই যাব তো মইতো মামাআৰ্থৰ এইকেইটা ছানস্ক্ৰীম ইউজ কৰি বহুত বেছি ভাল পাইছো আপুনি ইউজ কৰক কেনেকুৱা পায় জনাবলৈ নাপাহৰিব তো এতিয়া মইতো যাবলৈ ৰেডি হৈ গৈছো এইবাৰ বাৰ্থডে বুলি একো চেলিব্ৰেশ্যন কৰা নাই তেনেকৈ তো মই আৰু ভাইটি ভাবিলোঁ আমি তিনিওটাই লাঞ্চ কৰি আহোঁ মাকো কৈছিলোঁ মা বোলে নাহে আমাক ক'লে আমি তোমালোক তিনিটাই যোৱা আমি আহিছোঁ লাঞ্চ ডেটত মানে এতিয়া দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিম লাঞ্চ ডেট বুলি বা অলপ ট্ৰাই কৰিম বুলি লৈছোঁ বাট মই এনেকুৱা টাইপৰ বস্তুবোৰ ইমান এটা বৰ ভাল নাপাওঁ খুব বেছি এপিচ দুপিচ আৰু এবাৰ আহিলোঁ মেইন কৰ্চত আমি এবছলিউট বাৰ্বিকিউত আহিছিলোঁ ঠিকে আছে খানাখিনি ভালেই লাগিছে আৰু এইফালে প্লেন ৰাইচ আৰু দাইল লৈছোঁ মানে মাছ মাংস নাখাওঁ এতিয়া দাইল ভাত খাম নেমুৰে আৰু চালাড তালাড কিবা কিবি লৈছোঁ লাইটটো তো আমি লাঞ্চ চাঞ্চ কৰিলোঁ আমি তিনিটাই ভাইটিক ঘৰত নমাই কিনে ঢুকালোঁ ভাইটিক নমাই কিনে আমি কিবা এটা বিশেষ কামত আহিছিলোঁ দি আৰু মই এতিয়া গৈ আছোঁ ৰাতি হ'ল 6:30 বাজিল 6:30 হৈ গিয়া এতিয়া ঘৰত যাওঁ এতিয়া দিয়ে কৈছে যে এবাৰ উজান বজাৰতো যাম দিয়া মাহঁতৰ ঘৰত যিহেতু বাৰ্থডে একো হেৰি কৰা নাই চেলিব্ৰেট কৰা নাই মাহঁতক কেক আৰু মিঠাই দি থৈ আহিম নাই ক'লে আৰু বোলো হ'ব দিয়া আৰু ৰাতিকে এপাক যাম আৰু আজি মোৰ বাৰ্থডেৰ দিনটো এটা স্পেচিয়েল দিন মানে য়োগা দিন সেইটোতো হয়ে আৰু এটা তাতকৈও বেছি স্পেচিয়েল আছে জানা কি কোৱা আজি সকলোতকৈ দিন দীঘল আজি মানে গোটেই বছৰৰ আজিৰ দিনটোত 21 জুন তাৰিখে দিনটো বহুত দীঘল হয় দিনটো চবতকৈ দীঘল আৰু বছৰৰ চবতকৈ দীঘল লাহে লাহে কমি যাই আহিব টাইমটো সোনকালে আন্ধাৰ হোৱা ষ্টাৰ্ট হ'ব আজিৰ দিনটো চবতকৈ দীঘল দিনত মই জন্ম হৈছিলোঁ আহি পালোঁ ঘৰ আহি পাই চাহ খাব লৈছোঁ 1 ঘণ্টামান হ'ল ঘৰ আহি পোৱা আৰু নিমন্ত্ৰণ নকৰা অতিথি আহি পাইছে এনেই কিবা গিফ্ট চিফ্ট আনিছা কৰ্ণবিল লৈ আহিছে মোৰ কাৰণে এই আকৌ হেপী বাৰ্থডে বুলি কওঁ সেইটোত ন মোক কওঁ Happy birthday. Thank you. Same to you. থেংক ইউ Same to you. চাহ খা প্ৰণৱক খালী চাহে দিছোঁ কাৰণ প্ৰণৱৰ অকণমান ফেটি লিভাৰৰ কিবা কিবি প্ৰব্লেম হৈ আছে ইয়াতেই লৈছোঁ মানে চেন্নাইৰ দোকানে গণেশগুৰিৰ পৰা বিৰাট ধুনীয়া ন চেন্নাইৰ দোকান স্পেচিয়েল এইটো কল অকল চেন্নাইতে পায় ক'ত আহি গ'লোঁ ঘৰত আৰু দেখা পালোঁ আহিয়ে বেমাৰে একদম মাক দেখিছেনে অৱস্থাই নাই কিয় হোৱা শুই আছিল মই উঠাই আনিছোঁ কি হ'ল কি হৈছে কচোন দে গোটেই বেমাৰখিনি ক ফাৰ্ষ্টতে কি হ'ল কি 2 নম্বৰটো হৈছে নেকি বেছিকৈ কালি বোলে মানে কিবা এটা খাইছিলে বস্তু মই নামটো নকওঁ সেই বস্তুটো খাই মানে অকণমান পেটটো গণ্ডগোল হয় ৰাতি 2 বাৰ গলি তাৰপিছত আকৌ 5 বাৰ গৈছে তাৰপিছত আৰু ৰাতিপুৱা আকৌ কাপোৰ ধুলি ৰাতিপুৱা হাতেৰে কাপোৰ ধুইছে চাবোন মাৰি তাৰপিছত কিবা তামোল খালে গাত ধৰিছে ৰাতিপুৱা এতিয়া কাপোৰ ধোৱাত লাগি দিছে মই নুঠোতে তাৰপৰা মইতো গম নাপাওঁ আৰু ধোৱা নে মই আৰু ওলাই যাওঁ ধোৱা যদি আকৌ ৰ'দ দিব দিয়া ধোৱা মোৰ গম নাপাওঁ আৰু তোমাৰ গাতো দুখ আছে ইমান কাপোৰ ধুব পাৰে নেকি আমি কাপোৰ ধুম গোটেইখিনি কাপোৰ ধুম কাপোৰ ধুই তামোল খাই দিলে এখন আৰু গা চা ধুলা গা ধুই আহি মন্দিৰ চাকি দিলে দি পেলাই মই দেখোন কাপোৰ মেলি দি আহি পেলাই বিচাৰো এওঁ ৰেণু ক'ত গেল ৰুমত বিচাৰি ভিতৰি তোৰ ৰুমত আৰু শুই আছে আৰু তাৰপিছত গম পালা কি হৈছে তোমাৰ মই এখন তামোল খালো মোৰ বহুত বজি কি কম সেই বজাই এনেকৈ আছে এতিয়া ভাতকেইটা দিবলৈ পেলাই ভাতকেইটা বনাইছি তামোল খাবিনে হা ইমান বেয়া বস্তু খাই এইবিলাক তামোল খাই নেকি আৰু ঐ কি কৰি আছে খাওঁ আমাক নকয় কিয় কি তামোল খাই আছে তুমি
ৰাতি ভাত চাত হোৱাৰ পিছত মোক কয় বোলে বৰা মিঠা পান এখন খাই আহোঁ আৰে মই ডেকা ছোৱালী মই তামোল খোৱা বেলেগ কথা তুমি তোমাৰ শাশু মাক কোৱা তুমি যে আজিৰ পৰা তামোল নাখাব নহ'লে মই ঘৰত নাহোঁ আপোনালোকৰ কোৱা মাক আগতে তুমি কোৱা নাখাওঁ বুলি কি আগতে তুমি কোৱা নাখাওঁ আৰে মই অলপমান খাওঁ মই কেতিয়াবা খাওঁ মায়ে বহুত তামোল খায় তই বহুত তামোল খাৱ গম পাইছনে দিনটো 10খনৰ ওপৰত তামোল খায় কিবা শ্বিলঙীয়া তামোল খাই গাত ধৰে আজিৰ পৰা খাবি নেকি দে তাৰপিছত এতিয়া মই এটা অৰেঞ্জ খোৱালোঁ অৰেঞ্জ খাই অকণমান জিত জান আহিছে আৰু ঘৰত কোনো নাই তো সৰু দাদাও নাই তো আজি দেউতাই ভাত বনাই আছে ন কি বনাইছে দেউতাই আজি চব্জি বনাইছে হা দিনত তই বনাইছা আৰু আজি মায়ে ভাত নাখালে কাৰণে দিনত জেঠীমায়েও ভাত নাখালে তো দেউতাই খালে তো এতিয়া দেউতাই ৰান্ধনি আৰু জেঠীমা হেল্পাৰ মই আহিছিলোঁ ভাত বনাম বুলি মই অহাৰ আগতে ভাত বনাই শেষেই মানে তো মোক এবাৰ হেপী বাৰ্থডে উইচ কৰি দিয়া মা মোৰ গিফ্টটো বাকী থাকিল কিন্তু